Hello everyone, welcome to Wizard Educational Institute. আজি আমি অনাগত আহি থকা এছএছচিৰ CGL, CHSL, CPO, MTS বাকি এই এক্সামখিনিৰ কাৰণে এটা ক্ৰেছ কোৰ্চ ষ্টাৰ্ট কৰিব গৈ আছোঁ ইউটিউবতে হ'ব। তে আজি আমি মেথছৰ কোৱান্টিটিভ এপ্টিটিউডখিনি ফাৰ্ষ্ট ক্লাছটো আমি চিম্প্লিফিকেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। তাৰে আমি ফাৰ্ষ্ট ক্লাছটো এতিয়া ষ্টাৰ্ট কৰিব গৈ আছোঁ। তে আমি আজি প্ৰথম কুৱেশ্যনটো হিচাপে এইটো লৈছোঁ। এইটো আহিছিল এইটো আহিছিল লাষ্ট ক'ত আহিছিলে লাষ্ট CGL 2021 প্ৰিত আহিছিলে এইটো একদম CGL 2021 প্ৰিত আহিছিলে ঠিক আছে। তে আমি এইটো কুৱেশ্যন যদি আমি ল'বলৈ যাওঁ ইয়াত কি আছে -5 +5 +5 +625 হৰণ 5 × 5 এইটো কুৱেশ্যন আছে ঠিক আছে। তে আমি এইটো যদি আমি কৰিবলৈ যাওঁ প্ৰথম আমি জানো যে -5 + 5 এইটো কেনচেল হৈ যাব ঠিক আছে। তাৰপিছত এইখিনি যদি আমি কৰিবলৈ যাওঁ এইটো কি হ'ব চোৱা, এইটো 625 আছে না, এই বাকী এই দুটাটো কেনচেলেই হ'ল, এই দুটা কেনচেলেই হৈ গ'ল অলৰেডি। তাৰপৰা আমি যদি চাবলৈ যাওঁ 625 আছে, এইটো হৰণ 5টো আমি কি কৰোঁ, ইনটু দিলে আমি এনেকৈ লিখিব পাৰিম। তাৰপিছত বাকী এইটো 5টো এনেকৈ আছে ঠিক আছে। তো এইটো যদি আমি লিখিবলৈ যাওঁ এইটো কি হ'ব, এইটো 5 আৰু এইটো 5 কেনচেল হৈ যাব। তো এনচাৰ হ'ব 625 ঠিক আছে। তো এনচাৰ কোনটো হ'ব, এইটো ঠিক আছে হ'ল। এতিয়া আমি ছেকেণ্ড কুৱেশ্যনটোলৈ আহিছোঁ। ছেকেণ্ড কুৱেশ্যনটো যদি আমি কৰিবলৈ যাওঁ এইটো আমি কেনেকৈ ষ্টাৰ্ট কৰিব লাগিব প্ৰথম চাবলৈ গ'লে, এইটো আছে কিমান, এইটো ষ্টাৰ্ট কৰিলে আমি বদমাছ ৰুলৰ পৰা যদি ষ্টাৰ্ট কৰোঁ প্ৰথমে আমি কিহৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, ব্ৰেকেটৰ পৰা। আৰু ব্ৰেকেটৰ হিচাপে স্মল ব্ৰেকেটৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। এইটো স্মল ব্ৰেকেটৰ পৰা যদি আমি ষ্টাৰ্ট কৰোঁ এইটো কেনেকৈ হ'ব, 5 × 10, 10 × 11 ঠিক আছে। এইটো 11/2 ঠিক আছে, মাইনাছ ঠিক আছে, মাইনাছ তাৰপিছত এইটো 3 × 3 = 9, 9 × 10, 10/3 ঠিক আছে। অফ মানে বদমাছৰ ৰুলৰ অফ মানে অফৰ মিনিং হৈছে বদমাছ ৰুলৰ মতে আমি প্ৰথমে ব্ৰেকেটৰ কাম কৰিলোঁ, তাৰপিছত এতিয়া আমি অফৰ কাম কৰিম। অফ মানে হৈছে ইনটু, অফ মানে হৈছে ইনটু। তাৰপিছত কি আছে, এইটো কিমান হ'ব, 13 × 13, 13 আছে 18 ঠিক আছে। 18টো আমি কেনেকৈ লিখিব লাগিব, 18/13 ঠিক আছে। তাৰপিছত আমি এইটো প্লাছ দিলোঁ, তাৰপিছত এইকেইটা কি লিখিম, এইটো লিখিম -2 × 2 × 3 = 6, 6 × 5 = 11, 11/2। তাৰপিছত এইটো আমি লিখিলে কেনেকৈ হ'ব, এইটো কিমান হ'ব, 2 4 × 8, 8 × 3 = 11, এইটো হ'ব 11/4 হয়নে, 11/4, 4 × 2 = 8, 8 × 3 = 11। কিন্তু আগত আছে হৰণ চিন, তো এইটোক যদি আমি পূৰণ চিন কৰিবলৈ যাওঁ এইটো আমি উল্টা কৰিব লাগিব। পূৰণ চিন কৰি দিলে এইটো 11/4 টো 4/11 হৈ যাব। তো সেইটো কাৰণে আমি এইটো ইনটু পাতি পেলাই আমি কি লিখিম, 4/11 লিখিম ঠিক আছে। তো এতিয়া আমি এইটো চিম্প্লিফাই কৰিলেই হ'ল। চিম্প্লিফাই কৰিবলৈ গ'লে আমি কি কৰিব লাগিব, এইটো চোৱা, এইটো এইখিনি গোটেইখিনি ইনটু আছে, তো এইটো 11, এইটো 11 কি হ'ব, কাটা যাব। তাৰপিছত এইটো 2, এইটো 2 কেনচেল হৈ যাব ঠিক আছে। তো এইখিনিৰ পৰা আমি কি পালোঁ, +1 আহিলে, তাৰপিছত মাইনাছ এইখিনি কি হ'ব, ইয়াত অকল 4টো থাকি গ'ল ঠিক আছে। বাকী এইখিনি আমি ব্ৰেকেটখিনি কৰিবলৈ যদি যাওঁ এইটো কিমান হ'ব, 3 × 2 = 6, তাৰপিছত এইটো 2, এইটো 33 মাইনাছ এইটো 2 20 ঠিক আছে। তাৰপিছত এইটো 18/13 ঠিক আছে হ'ল। তাৰপিছত আমি পিছৰখিনি কৰিব, এইটো কিমান হ'ব, 13/6 ঠিক আছে। তাৰপিছত এইটো 18/13 হ'ল। তাৰপিছত এইটো কিমান হ'ব, +1 - 4, তে কিমান হ'ব, -3 ঠিক আছে, -3 হ'ব। তাৰপিছত এইটো 13, এইটো 13 কেনচেল গ'ল, 6 18 কাটিলোঁ 3 বাৰ গ'ল। তো এইখিনিত কিমান থাকিল, 3, আৰু সেইটো প্লাছে মাইনাছে এইখিনি লগ খাই কিমান হ'ল, -3। তে আল্টিমেটলি আমাৰ এনচাৰটো কিমান হ'ল, 0 ঠিক আছে। তো আমি ইয়াৰ এনচাৰ কিমান পাম, আমি ইয়াৰ এনচাৰ পাম 0। অপশ্যন এ ইজ কাৰেক্ট, ঠিক আছে। তো এইটো আহিছিল 2024 প্ৰিত, মানে যোৱা বছৰ ছেপ্টেম্বৰ মাহত যিটো আমাৰ প্ৰিলিমছ এক্সাম হৈ গৈছিলে ন,
সেইটো আমাৰ এইটো কুৱেশ্যন CGL 2024 পেজ যোৱা বছৰ ছেপ্টেম্বৰ মাহত আহিছিলে ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ এইটো কুৱেশ্যনটো CGL মেইনছ 2024 আহিছে মানে এইবছৰ জাষ্ট জানুৱাৰীত হৈ গৈছে 2025 জানুৱাৰীত যিটো মেইনছ হৈ গৈছে তাত আহিছে ঠিক আছে এইটো আমি এতিয়া কেনেকৈ কৰিব তাকে চাওঁ এইটো আমাক কিমান কৈছে 4 কিউব ঠিকে চলি আছে ঠিকে চলি আছে এইটো কিমান আছে 4 কিউব মানে কিমান 4 কিউব তাৰপিছত কিমান আছে 0 স্কুৱেৰ প্লাছ এইটো কিমান হ'ব 2 22 কৰিলে 11 হোল স্কুৱেৰ ঠিক আছে মাইনাছ 8 প্লাছ 7 ইনটু 6 ঠিক আছে এইটো অংক যদি আমি কৰিবলৈ যাওঁ কিমান হ'ব 4 কিউব মানে হৈছে 64 0 স্কুৱেৰ মানে হৈছে 0 11 স্কুৱেৰ মানে কিমান 121 মাইনাছ 8 তাৰপিছত এইটো 7 6 গুণ 42 ঠিক আছে হ'ল এইটো যদি আমি কৰিবলৈ যাওঁ কিমান হ'বগৈ এইটো কিমান হ'ব 121 এইটো প্লাছত আছে এইটো প্লাছত আছে আৰু এইটো প্লাছত আছে এতিয়া এই গোটেইকেইটা আমি প্লাছ কৰিলে কিমান পাম 4 1 5 5 2 7 5 2 7 তাৰপিছত এইটো 4 2 8 8 4 12 12 2 8 1 1 2 তাৰ পৰা যদি আমি এটা মাইনাছ কৰি দিওঁ 8 এটা মাইনাছ কৰি দিওঁ এইটো কিমান পাম 219 পাম 219 পাম ঠিক আছে এনচাৰ কোনটো কাৰেক্ট এইটো কাৰেক্ট ঠিক আছে এইটো কুৱেশ্যন আহিছিল মেইনছত এইটো যোৱা বছৰ আকৌ CGL প্ৰিত অহা কুৱেশ্যন এটা আমি বাছি লৈছোঁ সেইটো আমি কৰিবলৈ গ'লে কেনেকৈ কৰিব লাগিব এইটোৰ পৰা আমি কিমান পাম 16ক 2 হৰণ কৰিলে কিমান পাম 8 মাজত কি চিন আছে মাইনাছ এইটো কিমান পাম 7 ইনটু 5 7 ইনটু 15 কিন্তু সিফালে কি আছে হৰণ 3 এটা আছে হৰণ 3টো আমি কেনেকৈ লিখিব পাৰোঁ হৰণডালৰ জেগাত আমি যদি ইনটু কৰি দিওঁ তেনেহ'লে 3টো আমি 1/3 উল্টাটো লিখিব লাগিব 1/3টো ঠিক আছে তাৰপিছত পিছৰখিনি কেনেকৈ লিখিব লাগিব এইটো 5 5 গুণ 25 ঠিক আছে 5 5 গুণ 25 প্লাছ 4 3 গুণ 12 মাইনাছ 10 হ'ল ঠিক আছে তাৰপিছত এইখিনি এতিয়া আমি চিম্প্লিফিকেশ্যন কৰিলে হ'ল এইটোৱে 3 ইয়াক কাটিলে কিমান যাব 5 বাৰ ঠিক আছে এইটো কিমান হ'ব 8 7 5 গুণ 35 ঠিক আছে তাৰপিছত আকৌ এইটো কিমান হ'ব এইটো কিমান হ'ব হেৰি এইটো কিমান হ'ব 37 হেৰি গ'লে 47 বাৰ 37 তাৰপিছত মাইনাছ 10 ঠিক আছে তো এইখিনি আমি চিম্প্লিফাই কৰিলে হ'ব এইটো তাৰ পৰা কিমান আহিব এইটো তাৰ পৰা কিমান আহিব এইটো কিমান 25 এইটো তাৰ পৰা কিমান আহিব 8 আহিব তাৰপিছত এইটোৰ পৰা কিমান আহিব +2 আহিব তাৰপিছত এইফালে -10 ঠিক আছে তো এইটো 8 2 10 হ'ব আৰু এইফালেও এইটো 10 হ'ব এই 8 2 10 হ'ল তাৰপিছত এইটো 10 হ'ল তাৰপিছত 10 পৰা 10 গ'লে 0 এতিয়া আমাৰ এনচাৰ কোনটো হ'ব C for cat ঠিক আছে C for cat ঠিক আছে ঠিক আছে এইটো অলপ দীঘলীয়া অংক এইটো আমি যোৱা বছৰ তাৰ আগৰ বছৰ 2023ত মানে 2024ত হোৱা 2023ত হোৱা কুৱেশ্যন এইটো ঠিক আছে এইটো আমি এতিয়া কেনেকৈ প্ৰচিড কৰিব লাগিব এইটো চোৱা এতিয়া কুৱেশ্যনটো কি আছে 85 এইটো তাৰপিছত এইটো যদি মই কুৱেশ্যনটো ঠিকে আছেনে ঠিকে আছে তো চোৱা এইটো অংক মই কুৱেশ্যনটোতে এনেকৈ লিখোঁ যদি মই 34টো 17 কাটিলে কেইবাৰ যাব 17 কাটিলে 17 দুগুণ 34 এইটো কিমান যাব 17 কাটিলে 5 বাৰ ঠিক আছে তাৰপিছত এই বস্তুটো এইটো যদি মই কৰিবলৈ যাওঁ এইটো 7 কাটিলে কিমান যাব দুবাৰ যাব এইটো 7 কাটিলে কিমান যাব 13 বাৰ যাব 13 7 গুণ 91 ঠিক আছে আৰু এই দুইটোৱে এতিয়া তলত আছে এই দুইটোৱে যদি মই ইয়াক কাটো কিমান বাৰ যাব 43 বাৰ 43 হ'ব আৰু এই বস্তুটো এই গোটেইটোৱে 43টোৱে এইটো কেইবাৰ যাব 3 বাৰ যাব তে আল্টিমেটলি কিমান হ'ব মই কৈছোঁ আপোনাক তো এইটো এইখিনিৰ পৰা আমি কিমান পালোঁ 5/2 ইনটু 18 ঠিক আছে এইখিনি আমি এই পাৰ্টটোৰ পৰা পালোঁ মাইনাছ এই ব্ৰেকেটত আমি কিমান পাম এতিয়া এইটো যদি মই 23 কাটো এইটো দুবাৰ যাব এইটো 23 কাটিলে 3 বাৰ যাব আৰু এইটো 27 এইটো কাটিলে কিমান বাৰ যাব 27 এইটো কাটিলে 5 বাৰ যাব 27 5 গুণ ঠিক আছে 27 5 গুণ তো এইখিনি আমি এতিয়া কেনেকৈ লিখিব পাৰোঁ এইটো চোৱা
এইটো ব্ৰেকেট আছে ন, ব্ৰেকেট আছে, এইটো আছে। তো এইটো 2/3 হৈ আছে, 2/3 হৈ আছে। তাৰপিছত এই হৰণডাল যদি আমি পূৰণ কৰিবলৈ যাওঁ তেনেহ'লে বস্তুটো উল্টা হৈ যাব। এতিয়া 5টো তলত আছে, এতিয়া 5টো ওপৰলৈ গুচি যাব। তে এইটো কিমান হ'ব? 5/1 হৈ যাব। এইটো 1/5 হৈ আছিলে, মানে এইটো 1/5 হৈ আছিলে, এইটো 5/1 হৈ যাব। ঠিক আছে? তাৰপিছত এইটো মাইনাছ এই ব্ৰেকেটটোৰ পৰা কিমান আহিব? ইয়াত আছে 13/3, 13/3। ঠিক আছে, হ'ল। তাৰপিছত অফ, বদমাছ ওলোৱা মানে অফ মানে কিমান? ইনটু। অফ মানে হৈছে ইনটু। এইটো যদি মই 36টো 4 কৰোঁ, কিমান পোৱা যাব? 9 যাব। আৰু এইটো 4 কৰিলে কিমান যাব? 4 গুণ 4 3 থাকিব, 4 গুণ 4 112 আছিলে, 4 গুণ 4 30, 4 গুণ 32। ঠিক আছে, আচ্ছাটো শুদ্ধ আছেনে? অকণমান কিবা খেলি মেলি আছে নেকি? ভুল হ'ল নেকি বাৰু? হয়, একো নাই, কথা নাই। অফ মানে আছে ইনটু এইটো, এইটো কিমান হ'ব? 18/9। 18/9টো আকৌ আমি যদি কাটিবলৈ যাওঁ কিমান হ'ব? চৰি, এইটো ঠিকে আছে। 4 দুগুণ এইটো কিমান হ'ব? ঠিক আছে, এইটো 28 হ'ব ন? 4 দুগুণ 8, 4 30 হ'ব। এইটো 28/9। ঠিক আছে, হ'ল। তাৰপিছত আমি এইখিনি এতিয়া যদি নেক্সট আমি কৰিবলৈ যাওঁ, এইখিনি এতিয়া কেনেকৈ কৰিম? এতিয়া চিম্পল থাকিব, এইটো থাকিব, এইটো বা বাহিৰত থাকিব 5/2 × 18, 2/18। তো এইটো কিমান আহিব? 10/3 আহিব ন এইখিনিৰ পৰা, 10/3। তাৰপিছত মাইনাছ 13/3, 13/3। ঠিক আছে, এই পাৰ্টটোৰ পৰা এইকেইটা আহিল। তাৰপিছত ব্ৰেকেট এইখিনিত মাইনাছ আছিল। তাৰপিছত এই বস্তুটোৰ লগত কি ইনটু হৈ আছে? এইটো 28/9টো আমাৰ ইনটু হৈ আছে। ঠিক আছে, এইখিনিৰ পৰা পাই গ'লোঁ। এইখিনিৰ পৰা আমি কি কৰিব পাৰোঁ? এইটো পৰা আমি কি কৰিব পাৰোঁ? 5/, এইটো কি হৈ আছে? 2 × 18 হৈ আছে। তাৰপিছত এইখিনি মাইনাছ আছে। এইটো মই কি কৰিব পাৰোঁ? 10 - 13 হ'ব ন, /3 এইখিনিৰ পৰা। তাৰপিছত বাকী এইটো কিমান আহিব? 28/9, 28/9। ঠিক আছে, এইখিনি অংক এতিয়া বাকী পাৰ্টটো এইফালে কৰিম। ঠিক আছে, এইখিনিত কিমান হ'ল? 5/2 × 18। ঠিক আছে, তাৰপিছত এইখিনিত এতিয়া কিমান আহিব? মাইনাছ আহিব। ওপৰত কিমান আহিব? 10/13 গ'লে -3 আহিব, /3। এইটো আমি পাই আছোঁ। ঠিক আছে, তাৰপিছত ইনটু 28/9। ঠিক আছে, হ'ল। তাৰপিছত আমি বাকীখিনি যদি এতিয়া কৰিবলৈ যাওঁ, এইখিনিত কিমান হ'ব? 5/2 × 18। তাৰপিছত এইখিনিৰ পৰা এইটো কিমান হ'ব? -1 হ'ব। 3 তেনেকৈ কাটিলে 1, কিন্তু এইটো মাইনাছে মাইনাছে প্লাছ লাগি এইটো +1 হ'ব, ইনটু 28/9। ঠিক আছে, হ'ল। তাৰপিছত এইখিনিৰ পৰা আমি কিমান পাম এতিয়া? 5/36 হ'ল। তাৰপিছত এইখিনিৰ পৰা আমি কিমান পাম? 28/9। ঠিক আছে, তাৰপিছত এইটো এই দুটা যদি আমি হেৰি লওঁ, কিমান হ'ব? এইটো 36 যদি মই LCM লওঁ, এইটো 5 হ'ব। আৰু এইটো কিমান হ'ব? এইটো 4 কৰিব লাগিব ন, এইটো 9 4 গুণ, আৰু 28ৰ লগত 4 কৰিলে কিমান যাব? 4 8 গুণ 32, 2 7 3 3 8 8 11। এইটো কিমান হ'ব? 112। ঠিক আছে, তো এইখিনিত কিমান হ'ব? 117 / 36 হ'ল। এই বস্তুটোক যদি আমি এতিয়া কিহে কাটিম? এতিয়া আমি কিহে কাটিব লাগে? এনচাৰ কিমান আছে? 6। তো 9 কাটিব লাগিব। 9 কাটিবলৈ গ'লে এইটো কিমান হ'ব? 9 কাটিলে 4 বাৰ যাব। 9 4 গুণ 36, আৰু এইটো 9 কাটিব গ'লে 13 বাৰ যাব। তে এইটো এনচাৰ মতে কিমান হ'ব? 13/4 হ'ব। তাৰপিছত এইটোক আমি কেনেকৈ লিখিব পাৰোঁ? 4 3 গুণ 12/1। এইটো আমাৰ হ'ল এনচাৰ। তো এইটোৰ লগত কোনটো মিলিছে? এইটোৰ লগত কোনটো মিলিছে? এইটো অপশ্যন ডি। অপশ্যন ডি ইজ কাৰেক্ট। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ। এইটো কুৱেশ্যন আহিছে যে 2023 প্ৰিলিমছত আহিছিল CGL-ৰ। তাত সুধিছে আমাক যে প্ৰডাক্ট অফ 277 আৰু 323 কিমান হয়? চিম্পল সুধিছে যে 277 আৰু 323 ইনটু কৰিলে কিমান পাম? কিন্তু আমি এক্সামত ইমানখিনি চিধা কৰি থাকিলে অলপ টাইম কনজিউমিং হয়। তো তাৰ কাৰণে আমি কি কৰিব লাগিব? যে চাব লাগিব আমাৰ এনচাৰটো কাৰোবাৰ লগত আমি কিবা মিলাব পাৰোঁ নেকি। ঠিক আছে, ইয়াত যদি আমি চাবলৈ যাওঁ, ইউনিট ডিজিটত কিমান আছে? 7 আছে। ইয়াৰ ইউনিট ডিজিটত কিমান আছে? 3 আছে। ঠিক আছে, তো সেইটোৰ পৰা যদি আমি চাবলৈ যাওঁ, ইউনিট ডিজিটত কিমান হ'ব?
7 3 গুণ 21 তে যিমানে নহয় সেইটো সংখ্যাৰ আমাৰ এইটো যিমান ওলাব তাৰ ইউনিট ডিজিটটো কিমান হ'ব 1 হ'ব তে আমি চাওঁ অপচনত কৰবাৰ ইউনিট ডিজিট 1 আছে নেকি তে ইয়াৰো 1 আছে ইয়াৰো 1 আছে ইয়াৰো 1 আছে ইয়াৰো 1 আছে তে আমি এইটো ফৰ্মুলা ইউজ কৰি কাম কৰিব নোৱাৰিম এনসাৰ নাপাম তো আমি কি কৰিব পাৰো তাৰ কাৰণে এটো বস্তু আছে যে এটো এই 277 টো আমি কেনেকৈ পাব পাৰো 300 ৰ পৰা মই 23 এটা মাইনাস কৰিলে পাম ঠিক আছে আৰু এই 323 টো আমি কেনেকৈ পাম 300 ৰ লগত +23 এটা কৰিলে পাম ঠিক আছে হল এটো এটা এতিয়া আমাৰ এটো এটা ধুনীয়া ফৰ্মুলাত পৰিছে এটো কি হয় যে 300 টোক যদি মই a বুলি ধৰিলো মাইনাস আছে মাইনাস 23 টোক যদি মই b বুলি ধৰিলো এটো a - b হল ইনটু আকৌ যদি মই 300 টোক কি বুলি ধৰিছিলো মই a বুলি ধৰিছিলো আৰু এটো প্লাস টো প্লাসে 23 টোক মই b বুলি ধৰিছিলো ঠিক আছে এটো এটা আমাৰ এটা ফৰ্মুলাত পৰি গল এই ফৰ্মুলাটো মতে কি হয় a + b ইনটু যদি হয় a - b হয় তে ইয়াৰ পৰা আমি কি পাওঁ a² - b² এটো হৈছে এটা আইডেন্টিটি ঠিক আছে হল তাৰ পৰা ইয়াৰ পৰা আমি কি পাব পাৰো এতিয়া তে কি পাৰো হেতু ফৰ্মুলাৰ পৰা আমি কি পাম a কিমান ধৰিছিলো 300 তে 300 কি হ'ব 300 স্কয়াৰ তে a² তো আমি 300 a টো আমি 300 ধৰিছিলো তাৰপিছত ইয়াত b কিমান ধৰিছিলো 23 তো তাৰ মতে কিমান হ'ব -b² মানে 23 স্কয়াৰ ঠিক আছে হল তাৰপিছত 300 ৰ পৰা 23 স্কয়াৰটো মাইনাস কৰিব লাগে তো এটো যদি আমি স্কয়াৰ কৰো কিমান পাম 3 3 গুণ 9 তাৰপিছত 4টা 0 4টা 0 ঠিক আছে তাৰপিছত 23 টো স্কয়াৰ কৰিলে কিমান পাম আমি 529 তে এটো পৰা আমি কিমান পাম এখিনি এক পাম এক কভাৰ আছে নেকি এক এটোত আছে গোটেই কেইটাতে এক আছে তাৰপিছত ইয়াৰ পৰা কিমান পাম 9 পৰা 2 গলে 7 তো 71 কত কত আছে এই তিনটাত আছে না এটোত আছে এটোত আছে তে তিনটা নহব ঠিক আছে তে আমি নেক্সট কিটা কৰি চাও এটো কিমান 9 পৰা 5 গলে 4 471 কত আছে এই দুটা এ আৰু অপচন আৰু এ আৰু বি তাৰপিছত আমি যদি চাবলৈ পাওঁ এখিনি 9 টো আমি 9 আহিব তাৰপিছত এখিনি থাকিব 81 তো আমাৰ অপচন কিমান হ'ব তে তে এটো আমাক কত ওলাইছে 471 তে অপচন এ ইজ কারেক্ট ঠিক আছে হল এতিয়া আমি আকৌ নেক্সট কোৱেশ্চনটো লৈ আছো তে এটোৰ কাৰণে আমি কেটামান বস্তু জানিব লাগিব তে আমি কি জানিব লাগিব তে চাই লও ঠিক আছে আমি কি জানো আগতে আমি ফৰ্মুলা পাইছিলো এটো আমি আগতে আমি ফৰ্মুলা পাইছিলো যে a + b হোল স্কয়ার ঠিক আছে তাৰ কাৰণে আমি ফৰ্মুলা কি পাইছিলো যে a² + 2ab + b² হল তাৰপিছত আৰু এটা ফৰ্মুলা আগতে পাইছিলো যে a - b হোল স্কয়ার কিমান হয় a² - 2ab + b² ঠিক আছে এইকেইটা আমি ফৰ্মুলা পাইছিলো আগতে এইকেইটা তাৰ পৰা এতিয়া আমি কি পাব পাৰো যে ইয়াত এটো কি দিছে চাচোন এটো আমাৰ কিহত পৰে এটোক যদি মই a বুলি ধৰিলো a + b ঠিক আছে a + b হোল স্কয়ার আছে হয় না এটো তাৰপিছত মাইনাস আছে তো আকৌ এটো 525 ক আমি কি বুলি ধৰিছিলো a বুলি ধৰিছিলো মাইনাস আকৌ 175 টোক আমি b বুলি ধৰিছিলো ঠিক আছে তো এটো স্কয়ার আছে ঠিক আছে এটো স্কয়ার ঠিক আছে এতিয়া নতুন দুটা ফৰ্মুলা জানিবলগীয়া হল যে আমি a + b আৰু a - b ঠিক আছে a + b হোল স্কয়ার প্লাস a - b হোল স্কয়ার মানে আমি এ আগত এই 1 নম্বৰ আৰু 2 নম্বৰ ফৰ্মুলা দুটাক যদি আমি প্লাস কৰি দিও তে মাজত আমি প্লাস চিহ্ন যদি দি দিও তেতিয়া হলে কি বাছি থাকিব এই a² দুটা a² হ'ব তাৰপিছত +2ab - 2ab কেনসেল যাব আৰু b² দুটা হ'ব তো হেতুকে আমি সিম্পল কেনেকৈ লিখিব পাৰো 2 * a² + b² ঠিক আছে হল তাৰপিছত এটো আছে 3 নম্বৰ ফৰ্মুলা তাৰপিছত 4 নম্বৰত আৰু এটা পাব পাৰো এবা আমি প্লাস কৰিছিলো না এবা আমি মাইনাস কৰিম a + b হোল স্কয়ার - a - b হোল স্কয়ার
আমি এই দুটা যদি মই লিখিবলৈ যাওঁ কিমান হ'ব এই 1 নম্বৰৰ পৰা 2 নম্বৰটো মাইনাছ কৰি দিলে a স্কয়াৰ ইয়াতো আছে ইয়াত মাইনাছ a স্কয়াৰ আহি যাব তে a কেনসেল গুচি যাব তাৰপিছত তেনেকে b টো ইয়াত প্লাস b স্কয়াৰ আছে ইয়াত মাইনাছ কৰি দিলে মাইনাছ b স্কয়াৰ আহি যাব কেনসেল যাব তে কি থাকিব অকল 4ab এইকেইটা আহিব ঠিক আছে তে এইকেইটা আছে ফৰ্মুলা এই ফৰ্মুলাটো আমি এতিয়া ইয়াত ইউজ কৰিম তে আমাৰ এইটো মতে কি আছে যে a plus b whole square minus a minus b whole square ঠিক আছে তে আমাৰ কি আছে a plus b whole square minus a minus b whole square ঠিক আছে আর তলত কি আছে আমি 525 into 175 525 তো আমি কি ধৰিছিলো a কিন্তু তাৰপিছত 175 তো আমি কি ধৰিছিলো b বুলি ধৰিছিলো ঠিক আছে তে আমি এটো বা কি পালো a ফৰ্মুলাটো আমি ইয়াত পাইছিলো না তাৰ মতে কি হয় 4ab হয় 4ab হয় পাইছিলো আমি এই ফৰ্মুলাটো মতে এই ফৰ্মুলাটো আমি ইয়াত এটো নহয় জানো ঠিক আছে তাৰপিছত আমি তলত কি পাইছো ab পাই আছো ঠিক আছে তে ab টো আৰু ab টো কেনসেল যাব তে आंसर হ'ব কিমান 4 ঠিক আছে তে ইয়াত 4 কত আছে ইয়াত 4 আছে অপচন ডি ঠিক আছে অপচন ডি ইজ কারেক্ট হল কোৱেশ্চনবোৰ ইজি আহে ভালকে অলপ পঢ়িলে পৰা যায় ঠিক আছে এটো এটা নেক্সট তেনেকুৱা সেম অংক আহি আছে এটো যদি মই কৰিবলৈ যাওঁ একে সেম সো এটুক যদি মই a বুলি ধৰো প্লাস আছে প্লাস এটুক যদি 276 টো মই b বুলি ধৰিছো ঠিক আছে তেনেকে 379 টো আমি কি বুলি ধৰিছো a বুলি ধৰিছো ইয়াত তাৰপিছত মাইনাস এটো 276 টো মই b বুলি ধৰিছো আৰু ওপৰত হোল স্কয়াৰ বিলাক আছে ঠিক আছে মানে ফৰ্মুলাটো কি পৰি আছে এটো এবাৰ চাই লও এটো কেনেকে আছে দিয়া আছে a plus b whole square plus a minus b whole square ঠিক আছে হল আর তলত কি বুলি আছে তলত আছে 379 into 379 মানে এটো দুবাৰ ইনটু হৈ আছে মানে কি হ'ব এটো a স্কয়াৰ হ'ব ঠিক আছে তাৰপিছত 276 into 276 আছে মানে এটো b স্কয়াৰ হৈ আছে b স্কয়াৰ ফৰ্মত আছে ঠিক আছে ইয়াৰ আগৰ অংকটোত আমি কি পাইছিলো যদি আমি a plus b whole square আৰু a minus b whole square টো যদি আমি প্লাস কৰি দিও তেনেহলে ওপৰত কি বাছি থাকে ওপৰত কি বাছি থাকিব 2 into a square plus b square ঠিক আছে আর তলত কি আছে a square plus b square ইয়াৰ আগৰ অংকটো পৰা আমি একচুয়ালি এটো একো বেলেগ একো কৰা নাই এটো আমি আগৰ অংকটোৰ পৰা জাস্ট বহাই দিছো a plus b whole square আৰু a minus b whole square যদি আমি প্লাস কৰি দিও তেতিয়া হলে আমাৰ হাতত অকল এটো থাকে ঠিক আছে হেতুকে আমি ইয়াত বহাই দিছো হে 2a square b square টোক আমি ইয়াত বহাই দিছো এ 2 এটো আৰু এটো কেনসেল গুচি যাব তে আমাৰ কিমান বাছি থাকিব 2 বাছি থাকিব তে आंसर আমাৰ কোড আছে অপচন এ ইজ কারেক্ট ঠিক আছে হল আমি নেক্সট কোৱেশ্চন তুলাই গৈছো এটো এটা সেম টাইপৰ কোৱেশ্চন তে হেতু আমি এবাৰ কৰিলো সেম একে এটো কিমান 326 টো মই a বুলি ধৰিছো 222 টোক আমি b বুলি ধৰিছো ঠিক আছে তো তেনেকে মই আকৌ 3 এটো কিমান ধৰিব লাগিব a ধৰিব লাগিব এটো b ধৰিব লাগিব তাৰপিছত এটো a এটো b ঠিক আছে এটো যদি আমি কোনটো ফৰ্মুলাত কৰিছে চাবলৈ যাও কেনেকুৱা হ'ব যে a plus b whole square minus কিমান আছে a minus b whole square divided by a into b a into b মানে ab ঠিক আছে তো আমি ইয়াৰ আগৰ অংকখিনিৰ পৰা কিমান পাইছিলো যে a plus b আৰু a minus b যদি আমি মাইনাস কৰি দিও তেনেহলে অকল কি বাছি থাকিব 4ab বাছি থাকিব তে তলত আছে ab তো সিম্পল অংক এটো যিমান প্ৰেক্টিস কৰা যায় সিমানে ইজি হৈ পৰিব তো आंसर আহিব 4 তো आंसर আমাৰ 4 কোড আছে ইয়াত আছে ঠিক আছে হল তে আমি নেক্সট কোৱেশ্চনলৈ যাওঁ এতিয়া এটো এবাৰ এতিয়া নেক্সট বেলেগ এটা অংক আহিছে তাৰ কাৰণে আমি জানিব লাগিব কিছুমান ফৰ্মুলা ঠিক আছে তো এটো আমি কেনেকৈ জানিম আগতে আমি পাইছিলো এটা অংক যে কি পাইছিলো a স্কয়াৰ minus b স্কয়াৰ তে এটো ফৰ্মুলা এটা কি পাইছিলো আমি প্ৰথমে অংকটা কৰিছিলো a টো থাকিলে কেনেকৈ পাওঁ a plus b আৰু a minus b ঠিক আছে কেনেকৈ পালো আমি a plus b a minus b লিখিব লাগিব আৰু পাৱাৰটো আধা আধা কৰি কৰি গৈ থাকিব লাগিব ইয়াত a স্কয়াৰ আছে b স্কয়াৰ আছে আমি যেতিয়া আমি দুভাগ কৰি তেতিয়া আমি পাৱাৰবিলাক কমাই কমাই গৈ থাকিম ঠিক দৰে আকৌ নেক্সটটো যদি আমি লওঁ
a to the power 4 minus b to the power 4 এইটো আমি কেনেকৈ পাম পাৱাৰটো আমি আধা কৰিম পাৱাৰটো আধা কৰিবলৈ প্ৰথমে প্লাছত লিখিম কেনেকৈ হ'ব a স্কোৱাৰ প্লাছ b স্কোৱাৰ ঠিক আছে তাৰপিছত মাইনাছৰ টাৰ্মটো লিখিব লাগিব মাইনাছটো কেনেকৈ লিখিম a স্কোৱাৰ মাইনাছ b স্কোৱাৰ পাৱাৰটো আধা কৰিলোঁ 4 পৰা আমি 2 পালোঁ ইয়াত 2 আছিল তাৰ পৰা 1 পালোঁ ঠিক আছে তাৰপিছত এই বস্তুটো আমি আৰু এটা লিখিব পাৰোঁ যে a স্কোৱাৰ প্লাছ b স্কোৱাৰ এটোক আমি আকৌ আগৰ এটো নিচিনাকৈ ভাঙিব পাৰোঁ নে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ এইটো আমি কেনেকৈ লিখিব পাৰোঁ a প্লাছ b আৰু a মাইনাছ b ঠিক আছে তো তেনেদৰে আমি এইটো আছে এইটো ইয়াতে পৰিব ফৰ্মুলা আমি এইটোক যদি লিখিবলৈ যাওঁ এইটো কেনেকৈ হ'ব 30 টো কি আছে হোল টু দি পাৱাৰ 4 আছে ঠিক আছে আৰু 1 টো আমি কেনেকৈ লিখিব পাৰোঁ 1 টু দি পাৱাৰ 4 বুলি লিখিব পাৰোঁ 1 টু দি পাৱাৰ এনিথিং ইকুৱেল টু 1 ঠিক আছে তলত ডিভাইডেড বাই কি দি আছে 33 into 31 ঠিক আছে ইনটু কিমান দি আছে 2 to the power 10 plus 1 ঠিক আছে তো এইটো আমি লিখিলে কেনেকৈ পাম এই 32 to the power 4 আৰু 1 to the power 4 টো আমি এইটো ফৰ্মুলাত পৰি আছে তো আমি হিচাপে কেনেকৈ লিখিব পাৰোঁ আমি কি কৈছিলোঁ যে পাৱাৰটো আধা কৰিম প্ৰথমে প্লাছত লিখিম কি হ'ব 32 স্কোৱাৰ প্লাছ 1 স্কোৱাৰ ঠিক আছে এবাৰ আমি মাইনাছত লিখিম মাইনাছত লিখিলে কেনেকৈ হ'ব 32 স্কোৱাৰ মাইনাছ 1 স্কোৱাৰ ঠিক আছে কিন্তু আমি কি লিখিছিলোঁ এইটো ফৰ্মুলাত পৰি গ'ল 32 টু দি পাৱাৰ স্কোৱাৰ মাইনাছ 1 স্কোৱাৰ কিন্তু আমি কি লিখিছিলোঁ যে এইটোক আমি আকৌ এনেকৈ লিখিব পাৰোঁ তো এইটো মই ডাইৰেক্ট লিখি দিওঁ নহ'লে অংকটো দীঘল হৈ যাব এইটোকে যদি মই আকৌ লিখিবলৈ যাওঁ কেনেকৈ হ'ব সেই a প্লাছ b a মাইনাছ বিত যদি লিখিবলৈ যাওঁ কেনেকৈ হ'ব 32 প্লাছ 1 32 মাইনাছ 1 মানে এইটো লিখিলোঁ a স্কোৱাৰ প্লাছ b স্কোৱাৰ তাৰপিছত a প্লাছ b a মাইনাছ b সেইটো ফৰ্মুলা ঠিক আছে আৰু বাকী তলত যিখিনি আছে আমি সেম এজ ইট ইজ পাতি দিলোঁ 33 আৰু 31 ইনটু 2 টু দি পাৱাৰ 10 প্লাছ 1 ঠিক আছে তাৰপিছত এই 32 আৰু 32 প্লাছ 1 কিমান হ'ব 33 হ'ব মানে এই 33টোৰ লগত মই 33টো কেনচেল কৰিব পাৰোঁ তাৰপিছত আকৌ এই 33 2 মাইনাছ 1 মানে 31 এইটো লগত এইটো আৰু এইটো কেনচেল কৰিব পাৰোঁ ঠিক আছে তে আমাৰ ওপৰত কি থাকি গ'ল 32 স্কোৱাৰ প্লাছ 1 স্কোৱাৰ মানে 1 তাৰপিছত তলত কি থাকি গ'ল 2 টু দি পাৱাৰ 10 প্লাছ 1 ঠিক আছে এইখিনি থাকি গ'ল হ'ল এইটোক আমি কেনেকৈ লিখিব পাৰোঁ 32টোক আমি কেনেদৰে লিখিব পাৰোঁ 2 টু দি পাৱাৰ 5 বুলি লিখিব পাৰোঁনে বাৰু 32টোক আমি 2 টু দি পাৱাৰ 5 বুলি লিখিছোঁ আৰু ওপৰত স্কোৱাৰ এটা আছে সেইটো আমি থাকিব দিছোঁ প্লাছ 1 হ'ল ডিভাইডেড বাই এইটো 2 টু দি পাৱাৰ 10 আছে কাটি দিছোঁ এজ ইট ইজ বাকী একো চেঞ্জ কৰা নাই বাছ মই 32টো 2 টু দি পাৱাৰ 5 বুলি লিখিছোঁ ঠিক আছে তে আমি এইটো ফৰ্মুলা পাইছিলোঁ ন a টু দি পাৱাৰ m টু দি পাৱাৰ n এইটো থাকিলে কি হয় a টু দি পাৱাৰ m ইনটু n তে সেইটো মতে কি হ'ব এইটো মতে আমি কি পাম এইটো 2 টু দি পাৱাৰ 5 ইনটু 10 টো কিমান পাম 2 টু দি পাৱাৰ 5 ইনটু 2 5 ইনটু 2 প্লাছ 1 হ'ল আৰু তলত কিমান আছে 2 টু দি পাৱাৰ 10 প্লাছ 1 তে এই দুটা সেম আহি গ'ল নে ইয়াতো 2 টু দি পাৱাৰ 10 আহিল ইয়াতো 2 টু দি পাৱাৰ 10 প্লাছ 1 তো এই দুটা কেনচেল গ'লে কিমান হ'ব এনসাৰ কিমান হ'ব অকল 1 তে 1 ক'ত আছে অপশ্যন বি ফৰ বাহুবলী ঠিক আছে এইটো কুৱেশ্যন ক'ত আহিছিল যোৱা বছৰ ফেজ 2024ত আহিছিলে যোৱা বছৰ এক্সামত ঠিক আছে এইখিনি আমি মুচি দিছোঁ এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ এইটো কুৱেশ্যন তো এইটো এতিয়া কেনেকৈ কৰিম ঠিক আছে তাৰ আগতে আমি জানিব লাগিব আমি কৰিছিলোঁ অলপ আগতে যে কিহত আছে মাইনাছত a মাইনাছ বি হোল স্কুৱেৰ মানে কিমান হয় হোল স্কুৱেৰ মানে কিমান হয় a স্কুৱেৰ মাইনাছ 2ab প্লাছ বি স্কুৱেৰ ঠিক আছে এইটো কওঁ তাৰপিছত এতিয়া আমাক কি দি আছে চোৱা 3.2টোক যদি মই a বুলি ধৰি লওঁ তে এইটো কিমান হ'ব a ইনটু a এইটোক যদি মই b মাইনাছ দি পেলাই এইটো 0.2টোক মই b বুলি ধৰিছোঁ ইনটু 0.2টো b হ'ল ঠিক আছে তো এতিয়া মই ওপৰত আমাক হিচাপ মতে ফৰ্মুলা মতে কি দি আছে যে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ঠিক আছে আৰু তলত কিমান দি আছে 0.2 আৰু 0.2 মানে 0.2 স্কুৱেৰ মানে b স্কুৱেৰ বুলি দিয়া আছে b স্কুৱেৰ ঠিক আছে তাৰপিছত মাইনাছ 2
2 0.2 মানে b আৰু 3.2 মানে a, মানে এইটো দিয়া আছে যে -2ab, ঠিক আছে, প্লাস 3.2 মানে কিমান হয় ধৰিছিলো আমি a স্কয়াৰ, ঠিক আছে হল। তো এইটো কিহত পৰি আছে চোৱা, ওপৰত আছে কিমান a স্কয়াৰ প্লাস a স্কয়াৰ মাইনাস b স্কয়াৰ, ঠিক আছে। আৰু এই ফৰ্মুলাটো মিনিং এইটো এইটো হয়নে, এইটো হয়নে, এইটো হয়নে, এইটোৱে লিখিছিলো আমি, তাত খালি এটো আগত আছে, ইয়াত খালি পিছত আছে, তো কথাটোতো একেই ন। তাৰপিছত এইটো মানে কিমান হ'ব, a মাইনাছ b হোল স্কয়াৰ হ'বনে, এইটো এইটো, ঠিক আছে। তাৰপিছত এইটো আগতে অলপ আগতে আমি কৰিছিলোঁ যে a স্কয়াৰ মাইনাছ b স্কয়াৰ মানে কিমান, a প্লাছ b আৰু a মাইনাছ b, ঠিক আছে। তাৰপিছত ইয়াত কিমান আছে, a মাইনাছ b হোল স্কয়াৰ, ঠিক আছে। ইয়াত a মাইনাছ b এটা আছে, ইয়াত a মাইনাছ b দুটা আছে, তো মই ইয়াৰ ওপৰ এটাই ইয়াৰ এটাক কেনচেল কৰি দিলোঁ, তলতো এটা থাকি যাব। তে আমাৰ আল্টিমেটলি ওলাল কি যে a প্লাছ b বাই a মাইনাছ b, ঠিক আছে। তো এতিয়া আমি অংকটোলৈ আহিছোঁ, আমি a কিমান ধৰিছিলোঁ 3.2 প্লাছ b কিমান ধৰিছিলোঁ 0.2, ঠিক আছে। তাৰপিছত a কিমান ধৰিছিলোঁ আকৌ 3.2 মাইনাছ 0.2, ঠিক আছে। তো এইখিনিৰ পৰা আমি কিমান পাম, 3.2 ইনটু 0.2 কৰিলে 3.4, তাৰপিছত আকৌ 3.2 পৰা যদি 0.2 হেৰি কৰোঁ কিমান পাম 3 পাম, ঠিক আছে। কিন্তু আমাৰ অপশ্যনত জানো এইটো আছে, নাই আছে। তো তাৰ কাৰণে আমি কি কৰিব লাগিব, 10 এটা আমি দুইটাতে ইনটু কৰিব লাগিব। তো 10টো ইনটু কৰিলে কিমান হ'ব, এইটো হ'ব 34, তলত হৈ যাব 30। তো এইটোক যদি মই কেনচেল কৰোঁ, 2 কাটো 15 বাৰ যাব, এইটোক 2 কাটিলে 17 বাৰ যাব। তো এনচাৰটো কিমান ওলাল 17/15, ঠিক আছে। এইটো এইটো কিমান অপশ্যন 17/15, অপশ্যন বি ফৰ বাহুবলী, ঠিক আছে হ'ল হ'ল। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, হ'ল এইটো এইটো আৰু অলপ দীঘল অংক, চাই লওঁ। এইটো চিম্পল ফৰ্মুলাত পৰি আছে, তাৰ কাৰণে আমি এটা ফৰ্মুলা জানিব লাগিব, সেইটো হ'ল এইটো যে কি কি আছে, অঁ তাৰ কাৰণে আমি দুটা ফৰ্মুলা জানিব লাগিব। এইটো হৈছে a প্লাছ বি চৰি a কিউব প্লাছ বি কিউব, তাৰ কাৰণে ফৰ্মুলা কি হয় a প্লাছ বি a স্কুৱেৰ মাইনাছ এ বি প্লাছ বি স্কুৱেৰ, হ'ল। আৰু a কিউব মাইনাছ বি কিউবৰ ফৰ্মুলা কি হয় a মাইনাছ বি a স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ, ঠিক আছে। এই ফৰ্মুলা দুটাত এটা ট্ৰিক আছে বা চিমিলাৰিটি আছে, চবেই এইটো বুজি পাব পাৰে। ট্ৰিকটো হ'ল যে ইয়াত এ কিউব আৰু বি কিউবৰ মাজত প্লাছ থাকোঁতে এই বস্তুটো প্লাছ আহিছে, আৰু বাকী ইয়াত এ বি আগত মাইনাছ আহিছে, ঠিক আছে। বাকীবিলাক চব প্লাছেই, ঠিক আছে। এইবিলাক এ স্কুৱেৰ আগত প্লাছে আহিব, বি স্কুৱেৰ আগত প্লাছে আহিব, এইবিলাক মনত ৰাখিব দৰকাৰ নাই। এ কিউব প্লাছ বি কিউব হ'লে এইখিনিত প্লাছ আহিব, আৰু বাকী এ বিটো আগত মাইনাছ আহিব। ঠিক তেনেদৰে মাইনাছত কি হৈছে, ইয়াত মাইনাছ থকাৰ কাৰণে ইয়াত মাইনাছ আহিছে, আৰু বাকী গোটেইখিনি প্লাছ হৈ গৈছে, মানে এ বি আগত উল্টা চিনটো হৈছে। ইয়াত প্লাছ থাকোঁতে ইয়াত মাইনাছ হৈছিলে, ইয়াত মাইনাছ থাকোঁতে ইয়াত প্লাছ হৈছিল, হ'ল। এইটো ফৰ্মুলা, ঠিক আছে। সেইটো আমি ইয়াত এতিয়া এপ্লাই কৰিম। মই যদি এই 12.43টোক মই এ বুলি ধৰি ল'লোঁ, তে এইটোও এ প্লাছ 19.57টোক মই বি বুলি ধৰিলোঁ, তে এইটোও বি, এইটোও বি, ঠিক আছে, হ'ল। তে ওপৰত মই কিমান পালোঁ, এ কিউব প্লাছ বি কিউব, বি কিউব। তে এইখিনিৰ পৰা আমি কিমান পাম, এইটো এ ইনটু এ হ'ল, মানে এ স্কুৱেৰ পাইছোঁ, মানে এ স্কুৱেৰ, ঠিক আছে। মাজত আছে মাইনাছ চিন, তো মাইনাছ পাতিছোঁ। তো এইটো কিমান, এইটো এ আছিলে, এইটো এ ধৰি লৈছিলোঁ আমি, আৰু এইটো বি হ'ল। এতিয়া মাইনাছ কিমান পাম, মাইনাছ এ বি হ'ল, প্লাছ এইটো কিমান ধৰিছিলোঁ আমি, এইটো বি বুলি ধৰিছিলোঁ না, এইটো বি বুলি ধৰিছিলোঁ। তো সেইটো হিচাপত কিমান হ'ব, এইটো বি হ'ল, হ'ল, ঠিক আছে। এই ফৰ্মুলাটো দেখি আমাক এই ফৰ্মুলাটোৰ নিচিনা লাগিছেনে, মানে চকুত পৰিছেনে? এই ফৰ্মুলাটো মনত থাকিলে তেতিয়াহ'লে আমি সেইটো অংক আমাৰ কাৰণে ইজি হ'ব, ঠিক আছে। তে মই এই ওপৰৰ এ কিউব প্লাছ বি কিউবটোৰ জেগাত কি পাতিব পাৰোঁ, সেইটো পাতিব পাৰোঁনে? এ কিউব প্লাছ বি কিউব আছে, ইয়াতো এ কিউব প্লাছ বি কিউব, ফৰ্মুলা কি মতে কি হয়, এ প্লাছ বি, তাৰপিছত কি হয় এ স্কুৱেৰ মাইনাছ এ বি প্লাছ বি স্কুৱেৰ, ঠিক আছে।
আৰু তলৰখিনি আমি এজ ইট ইজ পাতি দিম কিমান হ'ব a স্কুৱেৰ মাইনাছ ab প্লাছ b স্কুৱেৰ ঠিক আছে তো সেইটো মতে এইটো আৰু এইটো কেঞ্চেল গুচি যাব তো থাকিল কি অকল a প্লাছ b থাকিল তে a আমি কিমান ধৰিছিলোঁ a ধৰিছিলোঁ আমি 12.43 টো আমি a বুলি ধৰি লৈছিলোঁ আৰু এইটো 19.57 টো আমি কিমান বুলি ধৰিছিলোঁ b বুলি ধৰিম তো এইটো প্লাছ কৰিলে কিমান পাম এইটো 57 20 22 32 আনসাৰ কিমান হ'ব 32 the option C for কি C for cat হল তে আমি আমাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ এইটো যোৱা বছৰ কিমান 25 জুনত আহিছিলে ফেজ 12 এক্সাম 25 জুন যোৱা বছৰ এবছৰ আগৰ কথা তে এইটো মতে কিমান হ'ব এইটো 15 * 15 * 15 যদি আমি 15 টো a বুলি ধৰি লওঁ তে এইটো কিমান হ'ব a কিউব প্লাস এইটো কিমান হ'ব 3 তাৰপিছত এইটো a বুলি ধৰি লওঁ এইটো মই b বুলি ধৰি লওঁ তে এইটো কিমান হ'ব 3ab হল না সৰি এইটো b বুলি এইটো যদি ধৰি লওঁ 3a² b মাইনাস 3 তাৰপিছত এইটো 15 টো a² b হল মাইনাস b কিউব এইটো বেলেগ একো নহয় এইটো জাস্ট এটা ফৰ্মুলা হয় ফৰ্মুলাটো কি a - b হোল কিউবৰ ফৰ্মুলা তে a - b হোল কিউব মানে আমি কিমান পাওঁ a কিউব মাইনাস b কিউব মাইনাস 3ab আৰু a - b গোটেইখিনিয়ে মাইনাসত হয় a - b হোল কিউব মানে a কিউব মাইনাস b কিউব মাইনাস 3ab a - b হল এটো যদি আমি ভাগি নিও তেনেকলে কেনেকুৱা হ'ব a কিউব মাইনাস b কিউব তে এটুক মই 3ab আৰু এটুক ইনটু যদি কৰো কিমান হ'ব a স্কয়াৰ হ'ব ন 3a² b তাৰপিছত এই মাইনাসে প্লাস তে আকৌ এবাৰ কি হ'ব 3ab টো ইয়াৰ লগতো ইনটু কৰিব লাগিব তে কিমান হ'ব 3ab² ঠিক আছে এটুকে আমাৰ ইয়াত দিয়া আছে নে a কিউব তাৰপিছত b কিউব মাইনাস b কিউব ইয়াত দিয়া আছে তাৰপিছত 3a² b ক'ত আছে এটো মাইনাস 3a² b তাৰপিছত প্লাস 3ab² মানে এটো জাস্ট একো নহয় এটো a - b হোল স্কয়াৰ হয় 3 কি a - b হোল কিউব হয় ঠিক আছে তো a আমি কিমান ধৰিছিলো a আমি 15 টোক ধৰি লৈছিলো a বুলি ন তাৰপিছত b আমি কিমান ধৰিছিলো 12 টোক ধৰিছিলো এটো 12 তেটো সিম্পল একো নাই এটো 15 পৰা 12 গলে কিমান 3 তো 3 কিউব মানে কিমান হৈছে 27 টেনসাৰ 27 ক'ত আছে d ফৰ ডেপচিনা হল ঠিক আছে এই অংকটো অকমান ধৰিব প্ৰবলেম হৈছে চাগে কেমেৰাত আহা নাই ভালকে হ'ব বাৰু মই বুজাই দিছো ইয়াত আছে 275 * 275 * 275 মানে 275 মানে কিউব বুলি আছে তো মই 275 টো যদি মই a বুলি ধৰিলো তো এটো কিমান হ'ব a কিউব হ'ব তো 275 টো যদি মই a বুলি ধৰিলো তে কি বুলি আছে a কিউব বুলি আছে তাৰ পিছত মাজত এই প্লাসডাল আছে প্লাসডাল মই পাতি দিছো তে কিমান আছে 725 * 725 * 725 তো মই 725 টো যদি মই b বুলি ধৰিলো তে এটো মতে কি হ'ব b কিউব হ'ব ঠিক আছে তাৰপিছত তললৈ আহিলো তলত কিমান আছে 275 * 275 মানে a² হল তাৰপিছত 725 * 725 মানে প্লাস b² ঠিক আছে তাৰপিছত এটো কিমান আছে মাইনাস 725 * 275 মানে a * b মাইনাস ab হল তাৰপিছত এই পাৰ্টটো আমি কৰিলো এই পাৰ্টটো অলৰেডি আমি কৰিলো তাৰপিছত মাজত কি আছে ইনটু চিন আছে কাটি দিলো সিম্পল তাৰপিছত আকৌ আহিলো আমি 275 টো আমি কি বুলি ধৰিছিলো a বুলি ধৰিছিলো তো সেইটো কাৰণে 275 * 275 * 275 টো আমি কি বুলি ধৰিছো যে a কিউব হল তাৰপিছত মাইনাস আকৌ সেই 725 আছে তো আমি কি বুলি পাতিলো b কিউব বুলি পাতিলো ঠিক আছে তো সেইটো হিচাপত আকৌ যদি আমি চাবলৈ যাওঁ এটো কিমান হ'ব 275 * 275 মানে a² প্লাস b² প্লাস ab ঠিক আছে তো এটো সিম্পল অথনি কৰা অংক কিটাৰ নিচিনা কি পাইছিলো আমি যে
এ কিউব প্লাছ যদি বি কিউব হয় তেনেহ'লে আমি কিমান পাওঁ এ প্লাছ বি এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হ'ল এইটো পাওঁ তো ইয়াৰ পৰা আমি কি বহাব লাগিব এ কিউবৰ পৰা বি কিউবৰ জেগাত আমি কি বহাই দিওঁ এ প্লাছ বি এ স্কুৱেৰ মাইনাছ এ বি প্লাছ বি স্কুৱেৰ প্লাছ বি স্কুৱেৰ তাৰপিছত ডিভাইডেড বাই কি হ'ব এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ মাইনাছ এ বি সেইটোৱে আছে তাৰপিছত এই মাজত ইনটুটো ইনটু কৰিলোঁ তাৰপিছত এ কিউ মাইনাছ বি কিউ মানে কিমান সেই তাত জানো আমি এ মাইনাছ বি এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ এ বি তলতো আছে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ এ বি ঠিক আছে হ'ল এতিয়া আমি এতিয়া চাব পাৰোঁ যে এইটো আৰু এইটো কেঞ্চেল ছেম যাব একেই আছে কাটা যাব এইটো আৰু এইটো আছে কাটা যাব এতিয়া আল্টিমেটলি আমি কিমান পালোঁ যে এ প্লাছ বি ইয়াত থাকি গ'ল এইফালে এ প্লাছ বি থাকি গ'ল আৰু এইফালে এ মাইনাছ বি থাকি গ'ল তাই এইটো আমি এটা ফৰ্মুলা পাইছিলোঁ ন এ প্লাছ বি এ মাইনাছ বি হ'লে কিমান হয় এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ আমি এ কিমান ধৰিছিলোঁ অঁ নালাগে এইটো আমি এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰত নকৰোঁ তেতিয়া বেছি কেলকুলেশ্যন হৈ যাব কেলকুলেশ্যনৰ কাৰণে আমি এইটো তেনেকৈ নকৰোঁ আমি জাষ্ট চিম্পলিয়ে কৰিম এ প্লাছ বি আমি এ কিমান ধৰিছিলোঁ 275 275ৰ লগত যদি মই আকৌ 725 ইনটু কৰোঁ কিমান হ'ব 75 আৰু 25 100 তাৰপিছত 2 আৰু 700 মানে 1000 হ'ব 1000 হ'ব এ প্লাছ বি মানে 1000 হ'ব আৰু মাইনাছ এ কিমান ধৰিছিলোঁ মই 275 ধৰিছিলোঁ না এ কিমান ধৰিছিলোঁ এ ধৰিছিলোঁ মই 275 আৰু বি ধৰিছিলোঁ কিমান 725 তো মই এ প্লাছ বি কৰিলোঁ 1000 পালোঁ এ মাইনাছ বি এইটোৰ পৰা যদি মই এইটো মাইনাছ কৰোঁ কিমান পাম মোৰ নিগেটিভত আহিব না এতিয়া 725ৰ পৰা মই 275 যদি মাইনাছ কৰোঁ কিমান হ'ব 5 হ'ব তে তাৰপৰা দিলোঁ 5 চাব লাগিব 450 আহিব ঠিক আছে কিন্তু আমাৰ এ মাইনাছ বি 725টো ডাঙৰটো আগত মাইনাছ চিন এটা আহিব ঠিক আছে তো মাইনাছ চিনটো আহিলে কিমান হ'ব ইয়াত কেইটা জিৰ' আছে 1 2 3 4 চাৰিটা জিৰ' আছে আৰু আগত 450 এটা আছে আগত মাইনাছ এটা আছে তো এনেকুৱা অপশ্যন ক'ত আছে -450 ইয়াত কেইটা জিৰ' আছে চাৰিটা ইয়াত আছে তিনিটা তো অপশ্যন এ ফৰ এপল ইজ কাৰেক্ট হ'ল ঠিক আছে এইটো কুৱেশ্যন ক'ত আহিছে যোৱা বছৰ SSC CPO সেই একেই মানে 29 জুন তেনেকুৱাতে আহিছে 29 জুন এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ এইটো এটা ছেম কুৱেশ্যন আমি 157টো কিমান বুলি ধৰি লওঁ এ বুলি ধৰি লওঁ 157 আছে 157 ইনটু 157টোক আমি কি বুলি ধৰিছোঁ এ বুলি ধৰিছোঁ সেইটো হিচাপত কিমান হ'ব এ স্কুৱেৰ হ'ব প্লাছ কিমান আছে 157 ইনটু এইটো মই এ বি বুলি ধৰিছোঁ তাৰপিছত 133 ইনটু 133 আছে না সেইটো আমি কিমান বুলি ধৰিছোঁ বি স্কুৱেৰ হ'ল তাৰপিছত ইয়াত তলত কিমান আছে 157 ইনটু 157 ইনটু 157 মানে এ কিউব মাজত মাইনাছ আছে আৰু 133 তিনিবাৰ ইনটু আছে তো বি কিউব ঠিক আছে এইটো চিম্পল আগতে আমি কি কৰিছিলোঁ ওপৰত আছে কিমান এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ এইটো আমি তলতো আমি ভাঙিলে কিমান পাম এ মাইনাছ বি পাম আৰু বাকী গোটেইখিনি আমি প্লাছ আহি যাব এইটো আৰু ওপৰতো কেঞ্চেল গুচি যাব তেতিয়া থাকিব কিমান তলত 1/a মাইনাছ বি এতিয়া 1/a কিমান ধৰিছিলোঁ আমি 157 এইটো কিমান ধৰিছিলোঁ 157 বুলি ধৰিছিলোঁ বিটো কিমান বুলি ধৰিছিলোঁ 133 হ'ল তে এ মাইনাছ বি লাগে না আমাৰ এই দুটা মাইনাছ কৰিলে কিমান হ'ব 7 পৰা 3 গ'লে 4 5 পৰা 2 গ'লে 3 গ'লে 2 তো 1/24 তো অপশ্যন কিমান হ'ব 124 ঠিক আছে তো এইটো অপশ্যন ডি ফৰ দেৱসেনা ইজ কাৰেক্ট হ'ল পাতিলোঁ
হ'ল এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ অঁ এইটো অকণমান পইণ্টত আছে দেখি পেলাই অলপ ক্ৰিটিকেল টাইপ লাগিছে কিন্তু নহয় চিম্পল অংক হয় এইটো 6.5 কিউব আছে ন 6.5 কিউব আছে তো 6.5 কিউব মানে এইটো এনেকৈ আছে যে 6.5 হোল কিউব তাৰপিছত মাইনাছ 5 কিউব তাৰপিছত তলৰখিনি দেখি পেলাই আমাৰ অলপ ভয় লাগিব পাৰে কিন্তু সেইখিনি চিম্পল চোৱা এতিয়া ইয়াত 5 কিউব আছিল ন 5 কিউব এই 25টো কি হ'ব পাৰে 25টো এনেকুৱা হ'ব পাৰেনে 5 স্কুৱেৰ হ'ব পাৰেনে 5 স্কুৱেৰ হ'ল তাৰপিছত আৰু এটা যদি চাবলৈ পাওঁ আমি মিলাওঁ মানে তেতিয়াহ'লে কি পাম চোৱা এই হেৰিটো কি বুলি কয় এইটো 32.5টো আমি কেনেকৈ পাইছোঁ চোৱা 6.5টো যদি মই 5ৰ লগত মই যদি ইনটু কৰোঁ এইটো পামনে 5 5 গুণ 25 2 5 গুণ 30 32 আৰু এটা আগত দশমিক আছে কাৰণে 32 মানে এইটো কিমান পালোঁ মই এইটো কিমান পালোঁ যে 6.5টো যদি মই 5ৰ লগত ইনটু কৰিলোঁ ঠিক আছে তেতিয়া আমি 32.5টো পাম ঠিক তেনেদৰে কৰি চাব পৰা 6.5টো যদি মই 6.5 ইনটু 6.5 কৰিয়ে দিছোঁ বাৰু 6.5 ইনটু 6.5 যদি আমি ইনটু কৰোঁ কিমান পাম 5 5 গুণ 25 পাম তাৰপিছত এইফালে 7 6 গুণ 42 পাম আৰু দুটা আগত দশমিক হ'ব তো 42.2 মানে এইটো 6.5ৰ স্কুৱেৰ হ'ব 6.5ৰ স্কুৱেৰ হ'ব ঠিক আছে তো এইটো দেখি পেলাই আমাৰ ফৰ্মুলা এটা মনত পৰিব লাগিছিল একচুৱেলি তো ফৰ্মুলাটো মতে কি হয় ফৰ্মুলাটো কি হয় এইটো এনেকৈ আছেনে এ কিউব মাইনাছ বি কিউব আৰু তলত কিমান আছে এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ এনেকৈ আছেনে তো এনেকৈ থাকিলে আমি কি কৰিব পাৰোঁ এই দুটা থাকিলে কি কৰিব পাৰোঁ এই ওপৰটো আমি কি কৰোঁ ওপৰটো ভাঙি দিওঁ তেতিয়া কি হ'ব এ মাইনাছ বি হ'ব তাৰপিছত এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ লিখিব পাৰোঁ তাৰপিছত তলৰটোতো এজ ইট ইজ তেনেকৈয়ে থাকে এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ ঠিক আছে হ'ল এইটো কেঞ্চেল যাব থাকি যাব কিমান এ মাইনাছ বি ঠিক তেনেদৰে এইটো ফৰ্মুলা এইটোকে আমি ইয়াত লিখিছিলোঁ ইয়াৰ পৰা আমি কিমান পাম এতিয়া এ মাইনাছ বি পাম এ মাইনাছ বি মানে এ মানে কিমান লৈছিলোঁ আমি 6.5 লৈছিলোঁ মাইনাছ বি কিমান লৈছিলোঁ 5 লৈছিলোঁ তে 6.5ৰ পৰা হেৰি গ'লে কিমান পাম 1.5 পাম আমি তো অপশ্যন চি ফৰ কেট পাতি লোৱা হ'ল এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ অঁ এইবাৰ এটা ক্ৰিটিকেল কুৱেশ্যন এটা আহিছে এইটো ইয়াৰ কাৰণে আমি ফৰ্মুলা এটা জানিব লাগে একচুৱেলি কি ফৰ্মুলা জানিব লাগে চোৱা যদি আমি এ প্লাছ বি প্লাছ চি ইকুৱেলটো যদি আমি 0 পাওঁ তেনেহ'লে কি হয় তেনেহ'লে এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব ইজ ইকুৱেল টু 3ab c ঠিক আছে এইটো হ'ল আইডেণ্টিটি ঠিক আছে তো এইটো অংকত মই যদি এ মানে 25 বুলি ধৰিছোঁ বিটো মই কি ধৰিছোঁ -75